ডিজিটেল আসাম 2.0 চেনেলটো এটা নতুন ভিডিঅ' লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টো আপোনালোক সেইসকল লোকৰ কাৰণে বহুত বেছি গুৰুত্বপূৰ্ণ হ'ব যিসকলে অৰুণোদয় আঁচনিখনত আবেদন কৰিব নোৱাৰিলে। আপোনালোকৰ মাজৰে বহুতে মোক কমেণ্ট কৰি আছিলে যে অৰুণোদয় আঁচনিত আমি আবেদন কৰিব নোৱাৰিলোঁ, অৰুণোদয় আঁচনিত আমাৰ এবাৰ যিখন লিষ্ট প্ৰকাশ পালে তাত আমাৰ নাম নাহিলে। বহুতে কৈছিলে যে অৰুণোদয় আঁচনি যেতিয়া আমাৰ আবেদন চলি আছিলে তেতিয়া আমাৰ হাতত ৰেচন কাৰ্ডটো নথকাৰ কাৰণে আমি অৰুণোদয় আঁচনিখনত আবেদন কৰিব নোৱাৰিলোঁ। গতিকে অৰুণোদয় আঁচনিত আপোনালোকে এতিয়া কেনেকৈ আবেদন কৰিব লাগিব, কি আপোনালোকৰ নথিপত্ৰৰ প্ৰয়োজন হ'ব, সকলোখিনি কথা আমি ভিডিঅ'টো ডিটেইলছত আপোনালোকক ক'ম। লগতে যিসকলে এইবাৰ অৰুণোদয় আঁচনি পইচা নাপালে, আপোনালোকৰ যদি তালিকাত নাম আছিলে তাৰ পাছতো যদি আপোনালোকে অৰুণোদয় আঁচনি এইবাৰ যিটো পইচাটো নাপালে তেনেহ'লে আপোনালোকে কেতিয়া পইচা লাভ কৰিব, মানে নতুনসকলে অৰুণোদয় আঁচনি পইচা কেতিয়া লাভ কৰিব, সকলোখিনি কথা আপোনালোকে ভিডিঅ'টোত ডিটেইলছত জানিব পাৰিব। গতিকে ভিডিঅ'টো সম্পূৰ্ণভাৱে প্ৰথমৰ পৰা শেষলৈকে চাব। এতিয়ালৈকে আপুনি ভিডিঅ'টোত যদি লাইক এটা কৰা নাই ফটাফট ভিডিঅ'টোত লাইক এটা কৰি দিয়ক। চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া চাওক, অৰুণোদয় আঁচনিৰ চৰকাৰে যেতিয়া প্ৰথম এবাৰ আবেদন আৰম্ভ কৰিছিলে যোৱা বছৰৰ 15 পৰা 28 তাৰিখলৈকে তেওঁলোকে এটা ভেৰিফিকেশ্যন প্ৰক্ৰিয়া কৰিছিলে, যিটোৰ জৰিয়তে আপুনি অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হ'ব পৰাৰ হোৱাৰ চান্স আপোনালোকক দিছিলে। অৰুণোদয় আঁচনিত আপোনালোকে আবেদন কৰিবলৈ হ'লে কিছুমান নথিপত্ৰ তেওঁলোকে এইবাৰ বাধ্যতামূলক কৰি দিছিলে, যেনে আপোনাৰ ৰেচন কাৰ্ড থাকিব লাগিব আৰু আধাৰ কাৰ্ড আপোনালোকৰ থাকিব লাগিব, আৰু যিটো আপোনাৰ আধাৰ কাৰ্ড আছে সেই আধাৰ কাৰ্ডটো বেংক একাউণ্টৰ লগত লিংক হৈ থাকিব লাগিব। তেওঁলোকে আৰু এটা কথা উল্লেখ কৰিছিলে যে এইবাৰ এখন ৰেচন কাৰ্ডত কেৱল এগৰাকী অৰুণোদয় হিতাধিকাৰী হ'ব। মানে আগত কি হৈছিলে, এখন ৰেচন কাৰ্ডৰ জৰিয়তে বহুতো লোকে অৰুণোদয় আঁচনি পইচা পাইছিলে, কিন্তু এতিয়াৰ পৰা তেওঁলোকে সেই নিয়মটো উঠাই দিলে, কেৱল এখন ৰেচন কাৰ্ডত এগৰাকী অৰুণোদয় আঁচনি হিতাধিকাৰী হ'ব বুলি ক'লে। এতিয়া আপোনালোক যিসকল লোকে অৰুণোদয় আঁচনি আবেদন কৰিব নোৱাৰিলে, তেতিয়া কিবা কাৰণত বা ফৰ্ম নাপালে বা অৰুণোদয় আঁচনিত আপোনালোকে আবেদন কৰিবৰ কাৰণে যিখন ৰেচন কাৰ্ডৰ প্ৰয়োজন আছিলে ৰেচন কাৰ্ড নাছিলে, এনেকুৱা ধৰণৰ কিবা খেলিমেলি যদি আপোনালোকে পইচা নাপালে বা এইবাৰ যদি লিষ্টত নাম নাহিলে, তেনেহ'লে আপোনালোকে এতিয়া অৰুণোদয় আঁচনিত আকৌ নতুনকৈ আবেদন কৰিব পাৰিব। অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিবলৈ হ'লে আপোনালোকৰ হাতত 30 জুনলৈকে সময় দিছে, আৰু এই 30 জুনৰ ভিতৰতে আপোনালোকে আপোনাৰ প্ৰয়োজনীয় নথিপত্ৰ যেনে বেংক একাউণ্ট, আপোনাৰ আধাৰ কাৰ্ড, আপোনাৰ পাছবুক, এই সকলোবিলাক আপোনালোকে ৰেচন কাৰ্ডৰ সৈতে আপোনালোকে সকলোবিলাক নথিপত্ৰ নি আপোনালোকে পঞ্চায়তত জমা কৰিব। আপোনালোকৰ অঞ্চলত য'ত জমা লৈ আছে আপোনালোকে ত'তে জমা কৰিব। প্ৰায়বিলাক অঞ্চলতে পঞ্চায়তত জমা লৈ আছে, বা ধৰি লওক এইবাৰ যিসকলে নতুনকৈ পঞ্চায়ত ইলেকশ্যনত জিকিছে তেওঁলোকৰ হাততো আপোনালোকে দিবগৈ পাৰে, তেওঁলোকৰ লগতো আপোনালোকে যোগাযোগ কৰি চাবগৈ। আপোনাৰ অঞ্চলত যোনে এই ডকুমেণ্টছসমূহ লৈ আছে তেওঁলোকৰ হাততে আপোনালোকে দিব লাগিব 30 জুনৰ আগত। আপোনালোকে যদি 30 জুনৰ আগতে এই প্ৰয়োজনীয় নথিপত্ৰসমূহ তেওঁলোকক দি দিয়ে, তেনেকুৱা ক্ষেত্ৰত আপোনালোকে অৰুণোদয় আঁচনিৰ যিটো পইচা সেই পইচাটো পাবৰ কাৰণে যদি আপুনি যোগ্য হয়, আপোনালোকৰ প্ৰয়োজনীয় যিখিনি নথিপত্ৰ সেইখিনি আপোনালোকে তেওঁলোকৰ হাতত জমা কৰি দিব, আৰু আপোনালোক যদি আঁচনিখনৰ কাৰণে যোগ্য হয় তেনেহ'লে আপোনালোকে আঁচনিখনৰ সুবিধা লাভ কৰিব। কিন্তু এটা কথা মনত ৰাখিব, অৰুণোদয় আঁচনিৰ পইচা সকলোৱে লাভ নকৰে। ইয়াত আপোনালোকে চাব পাৰে, ইয়াত লিখি থোৱা আছে কোনে কোনে আবেদন কৰিব পাৰিব, যেনে বিধৱা, অবিবাহিত, মানে 45 বছৰ বয়সৰ ঊৰ্ধ্বৰ যিসকল অবিবাহিত, বিবাহ বিচ্ছেদিত বা অকলশৰীয়া মহিলা আবেদন কৰিব পাৰিব, তৃতীয় লিংগ নিৰ্বিশেষে দিব্যাংগ ব্যক্তি, আৰু লগতে চৰকাৰী পঞ্জীয়নভুক্ত বৃদ্ধাশ্ৰমত থকা মহিলা তথা বৃদ্ধা ৰুগীয়াল মহিলা, পৰিয়ালৰ উপাৰ্জনক্ষম ব্যক্তিগৰাকী যদি বৃদ্ধ হয় 60 বছৰ ওপৰত অথবা দিব্যাংগ হ'লে তেনেঘৰৰ মহিলাই লাভ কৰিব। HIV, থেলাছেমিয়া, হিম'ফিলিয়া, চেৰিবেল পালচি, কুষ্ঠ, অটিজম স্পেক্ট্ৰাম বিকাৰত আক্ৰান্ত ৰোগী থকা পৰিয়ালে লাভ কৰিব। আশ্ৰয়হীন পৰিয়ালৰ মহিলাই লাভ কৰিব। ভিক্ষাৰে জীৱন নিৰ্বাহ কৰা মহিলাই লাভ কৰিব। অন্নোদয়া অন্ন যোজনাৰ মহিলা হিতাধিকাৰী লাভ কৰিব, আৰু মুঠ বাৰ্ষিক উপাৰ্জন দ্বাৰা 2 লাখ টকাতকৈ কম তেওঁলোকে লাভ কৰিব। মানে আপোনালোকৰ ওপৰৰ যিকেইটা ইয়াত তেওঁলোকে ক্ৰাইটেৰিয়া বান্ধি দিছে, এইকেইটা যদি আপোনালোকৰ নিমিলেও তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ যদি যিটো ঘৰৰ বছৰি উপাৰ্জন সেইটো যদি 2 লাখ টকাতকৈ কম হয় বা 2 লাখ টকা হয়, তেনেকুৱা ক্ষেত্ৰতো আপোনালোকে আঁচনিখনৰ যিটো সুবিধা সেইটো লাভ কৰিব। কোনে কোনে আবেদন কৰিব নোৱাৰিব, সাংসদ, বিধায়ক, মুখ্য কাৰ্যবাহী সদস্য, অৰ্থাৎ যিসকল ধৰি লওক পলিটিকেল পাৰ্টিৰ যিসকল ঘৰৰ মানুহ হয় তেওঁলোকে আবেদন কৰিব নোৱাৰিব। পঞ্চায়তী ৰাজ প্ৰতিষ্ঠান, নগৰীয়া স্থানীয় সংস্থা, স্বায়ত্তশাসিত পৰিষদ, কষ্ট অনুসূচীৰ অন্তৰ্গত গ্ৰাম্য পৰিষদৰ উন্নয়ন সমিতি আৰু VCDCৰ বৰ্তমান সদস্য পৰিয়ালে আবেদন কৰিব নোৱাৰিব। চিকিৎসক, অভিযন্তা, স্থাপত্যবিদ, চাৰ্টাৰ্ড একাউণ্টেণ্ট, বেংক বিষয়া, উকিলৰ পৰিয়ালে আবেদন কৰিব নোৱাৰিব। বিশ্ববিদ্যালয়, মহাবিদ্যালয়, উচ্চতৰ মাধ্যমিক বিদ্যালয়, কনিষ্ঠ মহাবিদ্যালয়, উচ্চ মাধ্যমিক বিদ্যালয়, উচ্চ প্ৰাথমিক আৰু নিম্ন প্ৰাথমিক বিদ্যালয় শিক্ষকৰ পৰিয়ালে অথবা ঠিকাভিত্তিক আৰু অস্থায়ী শিক্ষকক সামৰি এওঁলোকে আবেদন কৰিব নোৱাৰিব। অংগনবাড়ী কৰ্মী, মধ্যাহ্ন ভোজন কৰ্মী, আশা কৰ্মী, আশা তত্ত্বাৱধায়ক তথা গাঁও প্ৰধানকে ধৰি যিকোনো চৰকাৰী নিয়মীয়া কৰ্মচাৰী বা পেঞ্চনাৰ অথবা ঠিকাভিত্তিক কৰ্মচাৰী পৰিয়ালে আবেদন কৰিব নোৱাৰিব। আয়কৰ পৰিশোধ কৰা চৰকাৰী ঠিকাদাৰ আৰু যুগনীয়া ৰিয়েল ইষ্টেট বিল্ডাৰ, উদ্যোগপতি, ব্যৱসায় অনুজ্ঞাপ্ৰাপ্ত ব্যক্তিৰ পৰিয়ালে আবেদন কৰিব নোৱাৰিব। আয়কৰ পৰিশোধ কৰা ব্যৱসায়ী, উদ্যোগী, দোকানী, বেপাৰী পৰিয়ালে আবেদন কৰিব নোৱাৰিব। ভূমিৰ অধিকাৰী, ক্ষুদ্ৰ আৰু উপান্ত শ্ৰেণীৰ বাহিৰে যিসকল পৰিয়াল আছে তেওঁলোকে আবেদন কৰিব নোৱাৰিব। 4চকীয়া মটৰ বাহন যদি আপোনালোকৰ আছে আবেদন কৰিব নোৱাৰিব। অৰুণোদয় প্লাছ অথবা তেনেধৰণৰ আঁচনিৰ অধীনত ৰাজ্য চৰকাৰৰ পৰা অৰুণোদয় 3.0 ধনৰাশি সমপৰিমাণৰ অথবা তাতকৈ অধিক পৰিমাণৰ ধন লাভ
কৰা পৰিয়ালে আবেদন কৰিব নোৱাৰিব গতিকে আপোনালোক যদি এই নীতি নিয়মখিনিৰ ভিতৰত পৰে তেনে ক্ষেত্ৰত আপোনালোকে এই আঁচনিখনত আবেদন কৰিব পাৰিব যদি নপৰে তেনে ক্ষেত্ৰত আপুনি আবেদন নকৰিব আপোনালোকৰ কথা আপোনালোকক মই যিখিনি নিয়ম আছে সেইখিনি কৈ দিলোঁ আপোনালোকে আবেদন কৰে বা নকৰে সেইটো আপোনালোকৰ ওপৰত ডিপেণ্ড কৰিব আপোনালোকে যোগাযোগ কৰি চাব এতিয়া কথাটো হৈছে আপোনালোকে সবতকৈ ডাঙৰ যিটো কাম কৰিবলগীয়া হৈছে সেইটো কৰিবলগীয়া হ'ব সেইটো হৈছে আপোনালোকৰ আধাৰ আৰু বেংক একাউণ্ট লিংক আধাৰ আৰু বেংক একাউণ্ট যদি আপোনালোকৰ লিংক হৈ থকা নাই আৰু সেই একাউণ্টটো যদি আপোনালোকে তাত দি দিয়ে তেনে ক্ষেত্ৰত আপুনি আঁচনিখনৰ কাৰণে যোগ্য হোৱাৰ পিছতো কিন্তু কোনো ধৰণৰ পইচা লাভ নকৰিব সেইটো আপোনালোকে মনত ৰাখিব এতিয়া এইবাৰ যিসকল লোকে অৰুণোদয় আঁচনিৰ আবেদন কৰিছিলে মানে নতুনকৈ যিসকলে অৰুণোদয় আঁচনিখন আবেদন কৰিছিলে বহুতো হিতাধিকাৰী এতিয়াও পইচা পোৱা নাই বহুতে সুধি আছে যে আমি অৰুণোদয় আঁচনি আবেদন কৰিলোঁ কিন্তু পইচা কিয় লাভ কৰা নাই অৰুণোদয় আঁচনি যিহেতু আপোনালোকৰ আবেদন প্ৰক্ৰিয়া মই ক'লোৱে যে ডিচেম্বৰ মাহতে তেওঁলোকে ভেৰিফিকেশ্যন কৰিলে তাৰপৰা ফৰ্মসমূহ আপোনালোকৰ মাৰ্চ এপ্ৰিলত দিয়া হৈছিলে সেই ফৰ্মসমূহ আপোনালোকে দিলে এতিয়া আপোনালোকে যিসমূহ ফৰ্ম দিলে যিসমূহ নথিপত্ৰ তাত দিলে সেইসমূহ তেওঁলোকে ডিজিটেলি বস্তুখিনি তেওঁলোকে ইনপুট কৰিব তাৰপৰা যেতিয়া আপোনালোকৰ সম্পূৰ্ণ প্ৰচেছটো হৈ যাব আপোনাৰ যেতিয়া নাম যেতিয়া তেওঁলোকে লিষ্টেড কৰি দিব তাৰ পিছৰ পৰা আপোনালোকৰ পইচাসমূহ আৰম্ভ কৰি দিব গতিকে আপুনি যদি নতুনকৈ আবেদন কৰিছে চিন্তা কৰাৰ প্ৰয়োজন নাই আপোনালোকৰ যেতিয়া নাম অন্তৰ্ভুক্ত হৈ যাব আপোনালোকে এই যিটো পইচা এই পইচাটো পাবলৈ আকৌ আৰম্ভ কৰি দিব যদি আপুনি পুৰণা হিতাধিকাৰী হয় আৰু তেনেকুৱা ক্ষেত্ৰত যদি আপুনি আবেদনে নকৰিলে কিন্তু আপোনালোকে যিটো পইচা আছে সেই পইচাটো লাভ নকৰিব সেইটো মনত ৰাখিব কাৰণ চৰকাৰে কৈছিলে যে এবাৰ নতুন হওক পুৰণা হওক সকলোৱে অৰুণোদয় আঁচনিৰ আবেদন কৰাটো বাধ্যতামূলক হয় আপুনি যদি আগৰবাৰ পইচা লাভ কৰি আছে তেনেকুৱা ক্ষেত্ৰত আবেদন কৰিব লাগিব যদি আপোনালোকে এবাৰ নতুনকৈ এপ্লাই কৰিম বুলি ভাবিছে তেতিয়াও আপুনি আবেদন কৰিবই লাগিব গতিকে আপোনালোকে ৱেইট কৰক যিসকলে নতুনকৈ আবেদন কৰিছিলে তেওঁলোকে শুনা অহা মাহৰ পৰা পইচা পোৱা আৰম্ভ কৰিব আৰু এইবাৰ দুই এগৰাকী নতুনকৈ আবেদন কৰা ব্যক্তিয়ে পইচা লাভ কৰা আৰম্ভ কৰিয়ে দিছে গতিকে আপুনি চিন্তা কৰাৰ প্ৰয়োজন নাই প্ৰয়োজনীয় নথিপত্ৰ আৰু আধাৰ বেংক একাউণ্ট যদি ধুনীয়াকৈ আপুনি লিংক কৰি দিছে তেনে ক্ষেত্ৰত আপোনালোকে যিটো পইচা এই পইচাটো আপুনি লাভ কৰিব গতিকে এইটো আছিলে যে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব চেনেলটো যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' ৰেগুলাৰ চাই থাকিবৰ কাৰণে লগতে আপোনালোকৰ স্ক্ৰীনত এতিয়া আৰু এটা ভিডিঅ' ওলাই আছে যিটো ভিডিঅ'ত মই এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন দি থোৱা আছে এই ভিডিঅ'টো যদি আপোনালোকে এতিয়ালৈকে চোৱা নাই নিশ্চয় এবাৰ চেক আউট কৰিব মই লগ পাম এটা নতুন ভিডিঅ'ত আজিলৈ ধন্যবাদ